নমস্কাৰ প্ৰিয় দৰ্শক, ৰাইজৰ বাতৰিলৈ আপোনাক স্বাগতম জনাইছোঁ। সময়ৰ সোঁতত আৰু এটা বছৰ বিলীন হৈ গ'ল। হেজাৰটা স্মৃতিৰ দলিচা সামৰি আমি ভৰি দিছোঁ 2026 বৰ্ষৰ এক নতুন প্ৰভাতত। নতুন বছৰ মানে কেৱল দিনপঞ্জীৰ এটা তাৰিখ সলনি হোৱা নহয়, ই হ'ল আশাৰ নতুন দিগন্তত আকৌ এবাৰ উৰা মৰাৰ অংগীকাৰ। মোৰ ইউটিউবৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ ফালৰ পৰা যাচিলোঁ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা। যোৱা বছৰটোত আপোনালোকৰ মৰম আৰু সহায়ে মোক যি সাহস দিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। প্ৰাৰ্থনা কৰিছোঁ এই নতুন বছৰে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখৰ সফুৰা, সমৃদ্ধিৰ বতৰা আৰু এটি সুস্থ শৰীৰ। আহক আমি একেলগে এই নতুন বছৰটোক সৃষ্টিৰ নতুন ৰঙেৰে সজাই তোলোঁ। শুভ ইংৰাজী নৱবৰ্ষ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটোলৈ প্ৰথমবাৰ আহিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি ইয়াৰ পৰা প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ দিবলৈ প্ৰয়াস কৰোঁ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 1 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। আজি অৱশ্যে আমি খবৰৰ বিষয়ে আলোচনা কৰাতকৈ বিশেষ কিছুমান কথাৰ ওপৰতহে আলোচনা কৰিম। 1 জানুৱাৰীৰ দিনাই কিয় উদযাপন কৰা হয় নৱবৰ্ষ, জানক ইয়াৰ আমোদজনক ইতিহাস। প্ৰতি বছৰে 1 জানুৱাৰীৰ দিনটোত আমি অতি উলহ মালহেৰে নৱবৰ্ষক আদৰণি জনাওঁ। কিন্তু আপুনি জানেনে, পৃথিৱীৰ সকলো ঠাইতে সদায় একেদিনাই নতুন বছৰ আৰম্ভ হোৱা নাছিল। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন দেশত নৱবৰ্ষ উদযাপনৰ পৰম্পৰা বেলেগ বেলেগ আছিল। বিভিন্ন সময়ৰ নৱবৰ্ষ। প্ৰাচীন কালত মেছ'পটেমিয়ানসকলে খ্ৰীষ্টপূৰ্ব 2000 চনৰ পৰাই নতুন বছৰ পালন কৰিছিল। বেবিলিয়নসকলে চন্দ্ৰ দেখাৰ পিছত নৱবৰ্ষ পালন কৰিছিল। আনহাতে ইজিপ্ত আৰু পাৰস্যত 21 ছেপ্টেম্বৰত আৰু গ্ৰীকসকলে 21 ডিচেম্বৰত নতুন বছৰ উদযাপন কৰিছিল। আনকি ৰোমানসকলৰ প্ৰাচীন কেলেণ্ডাৰতো বছৰটো 1 মাৰ্চৰ পৰাহে আৰম্ভ হৈছিল। 1 জানুৱাৰী কেনেকৈ হ'ল বছৰৰ প্ৰথমটো দিন? বৰ্তমান আমি ব্যৱহাৰ কৰা কেলেণ্ডাৰখনৰ আঁৰত আছে ৰোমান ইতিহাস। ৰোমান সম্ৰাট নুমা পম্পিলিয়াছে প্ৰাচীন 10-মহীয়া কেলেণ্ডাৰখন সংশোধন কৰি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো যোগ কৰে। ইয়াৰ পাছত খ্ৰীষ্টপূৰ্ব 45 চনত জুলিয়াছ চিজাৰে এক নতুন কেলেণ্ডাৰ, জুলিয়ান কেলেণ্ডাৰ প্ৰস্তুত কৰি 1 জানুৱাৰীক আনুষ্ঠানিকভাৱে বছৰৰ প্ৰথমটো দিন হিচাপে ঘোষণা কৰে। জানুৱাৰীৰ নামটোৰ তাৎপৰ্য। জানুৱাৰী মাহটোৰ নামকৰণ কৰা হৈছিল ৰোমান দেৱতা জানুছৰ নামেৰে। দেৱতা জানুছৰ দুখন মুখ আছিল। এখন মুখ আগফাললৈ, ভৱিষ্যত বা আৰম্ভণি, আৰু আনখন মুখ পিছফাললৈ, অতীত বা শেষ। যিহেতু তেওঁক আৰম্ভণিৰ দেৱতা বুলি গণ্য কৰা হয়, সেয়ে বছৰৰ প্ৰথম মাহটো তেওঁৰ নামেৰে ৰখা হ'ল। গ্ৰেগৰিয়ান কেলেণ্ডাৰ আৰু বিশ্বজোৰা স্বীকৃতি। মধ্যযুগত ইউৰোপৰ কিছু অংশত 25 ডিচেম্বৰত নতুন বছৰ পালন কৰা হৈছিল যদিও 1582 চনত ৰোমান কেথলিক গীৰ্জাই গ্ৰেগৰিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে। এই কেলেণ্ডাৰে 1 জানুৱাৰীক নতুন বছৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে। লাহে লাহে স্কটলেণ্ড, জাৰ্মানী, ইংলেণ্ড আৰু ৰাছিয়াৰ দৰে দেশসমূহে ইয়াক গ্ৰহণ কৰে। ভাৰতত ইংৰাজী শাসনৰ সময়ছোৱাত এই পৰম্পৰা আৰম্ভ হয়। সৌৰচক্ৰ আৰু আজিৰ কেলেণ্ডাৰ। গ্ৰেগৰিয়ান কেলেণ্ডাৰখন সৌৰচক্ৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। যিহেতু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লয়, সেয়ে জ্যোতিৰ্বিজ্ঞানীসকলে গণনাৰ সুবিধাৰ বাবে এই নতুন পদ্ধতি নিৰ্ধাৰণ কৰে। বৰ্তমান বিশ্বৰ বেছিভাগ দেশতে এই গ্ৰেগৰিয়ান কেলেণ্ডাৰে মানি চলা হয়। এতিয়া আহক আমি 2025 বৰ্ষত পোৱা নোপোৱা আমি কি পালোঁ, কি হেৰুৱালোঁ তাৰ এক চমু অৱলোকন। 2025 চনৰ অসম। প্ৰাপ্তি, প্ৰত্যাহ্বান আৰু হেৰুৱাৰ এক খতিয়ান। 2025 বৰ্ষটো অসমৰ বাবে আছিল এক অতি গুৰুত্বপূৰ্ণ বছৰ। আন্তঃগাঁথনি উন্নয়নৰ পৰা আদি কৰি ক্ৰীড়া আৰু সংস্কৃতিৰ জগতত যিদৰে ৰাজ্যখনে সফলতাৰ মুখ দেখিলে, ঠিক সেইদৰে কিছুমান দুখজনক ঘটনাই ৰাজ্যবাসীক মৰ্মাহতও কৰিলে। বছৰটোৰ প্ৰধান ঘটনাসমূহ তলত এনেধৰণে উল্লেখ কৰিলোঁ। অৰ্থনৈতিক আৰু আন্তঃগাঁথনি উন্নয়ন। এডভান্টেজ আছাম 2.0 এই সন্ধিখনত 2.77 লাখ কোটি টকাৰ বিনিয়োগৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। নতুন বিমানবন্দৰ টাৰ্মিনেল। 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত 5,000 কোটি টকা ব্যয় সাপেক্ষে বৰঝাৰ বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল উদ্বোধন কৰে। কনচাৰ্ট ইকনমি। বিশ্ববিখ্যাত পপ তাৰকা পোষ্ট মেলনৰ গুৱাহাটীত অনুষ্ঠিত কনচাৰ্টে ৰাজ্যৰ পৰ্যটন আৰু ব্যৱসায়িক খণ্ডত এক নতুন মাত্ৰা যোগ কৰে। সংস্কৃতি আৰু ক্ৰীড়াৰ সফলতা। বিনীতা চেত্ৰী। আন্তঃৰাষ্ট্ৰীয় মঞ্চ ব্ৰিটেইন গট টেলেণ্টত অসমীয়া ছোৱালী বিনীতাই 3য় স্থান দখল কৰি ভাৰতৰ নাম উজ্জ্বল কৰে। ক্ৰীড়া জগতৰ ইতিহাস। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হয়। ইয়াৰ উপৰি মহিলাৰ এদিনীয়া ক্ৰিকেট মেচতো প্ৰায় 23,000 দৰ্শকৰে বিশ্ব অভিলেখ গঢ়ে। ঝুমুৰ বিনন্দিনী। সৰুসজাইত 9,000 যুৱক যুৱতীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি এক অনন্য সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে। নতুন আইন আৰু আঁচনি।
বহুবিবাহ নিষিদ্ধ অসম বিধানসভাত অসম বহুবিবাহ নিষিদ্ধ বিল 2025 গৃহীত হয় য'ত আইন উলংঘনকাৰীৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে নিৰাপত্তা আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকসকলক আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ এক বিশেষ আঁচনি ঘোষণা কৰা হয় দুখজনক ঘটনা আৰু বিয়োগ জুবিন গাৰ্গৰ বিয়োগ অসমৰ প্ৰাণ স্পন্দন স্বৰূপ জুবিন গাৰ্গ 19 ছেপ্টেম্বৰত ছিংগাপুৰত আকস্মিকভাৱে মৃত্যুমুখত পৰে এই খবৰে সমগ্ৰ ৰাজ্যতে শোকৰ ছাপ পেলায় উমৰাংচতো খনি দুৰ্ঘটনা জানুৱাৰী মাহত এটা অবৈধ কয়লা খনিত পানীত সোমাই 9জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই সকলোকে ব্যৰ্থিত কৰি তোলে বিশিষ্ট শিল্পীক হেৰুৱালো বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ 3 নৱেম্বৰত বিয়োগ ঘটে পৰিৱেশ আৰু অন্যান্য ৰাজ্যত বায়ু প্ৰদূষণ এক নীৰৱ সমস্যা হিচাপে থিয় দিছে বিশেষকৈ গুৱাহাটীত ধূলি আৰু ধোঁৱাৰ পৰিমাণ বৃদ্ধি পাইছে আনহাতে কাজিৰঙা 2025 বৰ্ষত অভিলেখ সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটে সামগ্ৰিকভাৱে 2025 বৰ্ষটো অসমৰ বাবে কেতিয়াবা আনন্দৰ আৰু কেতিয়াবা চকুলোৰ বছৰ আছিল এতিয়া আমি এই নতুন বছৰটোত এটা দৃঢ় সংকল্প লওঁ আহক নৱবৰ্ষৰ সংকল্প এটি সুস্থ শৰীৰ আৰু সুন্দৰ জীৱনৰ বাবে 5টা সহজ পদক্ষেপ নতুন বছৰটো আৰম্ভ হোৱাৰ লগে লগে আমি সকলোৱে জীৱনটোক নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰোঁ কিন্তু প্ৰায়ে দেখা যায় যে ডাঙৰ ডাঙৰ সংকল্প লৈ আমি পাছলৈ সেইবোৰ পালন কৰিব নোৱাৰোঁ আনহাতে এৰি দিওঁ গতিকে 2026 বৰ্ষত আপুনি অতি সহজে পালন কৰিব পৰা এনে 5টা স্বাস্থ্যকৰ সংকল্প আগবঢ়োৱা হ'ল যিয়ে আপোনাক এক সুস্থ জীৱন যাপনত সহায় কৰিব সংকল্প 1 পুৱাৰ 15 মিনিট খোজ কঢ়াৰ অভ্যাস আপুনি যদি জিম বা কঠিন ব্যায়াম কৰিবলৈ টান পায় তেন্তে কেৱল 15 মিনিট খোজ কঢ়াৰ সংকল্প লওক ৰাতিপুৱাৰ সতেজ বতাহ আৰু সূৰ্যৰ পোহৰে আপোনাৰ শৰীৰক প্ৰয়োজনীয় ভিটামিন ডি যোগান ধৰাৰ লগতে মনটো ফৰকাল কৰি তুলিব পছন্দৰ শাৰীৰিক কাম-কাজত নিজকে মনোযোগ দিয়ক কেৱল যন্ত্ৰৰ দৰে ব্যায়াম নকৰি আপুনি যি কাম কৰি ভাল পায় তাকেই কৰক সেয়া নৃত্য হওক যোগাসন হওক সাঁতোৰ বা বেডমিণ্টন খেলো হ'ব পাৰে ইয়াৰ ফলত আপুনি নতুন কিবা এটা শিকাৰ আনন্দও পাব আৰু শৰীৰটো সক্ৰিয় হৈ থাকিব আত্মযত্ন বা সেলফ কেয়াৰ শৰীৰৰ লগতে মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় সুষম আহাৰ গ্ৰহণ কৰক পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু সদায় ইতিবাচক চিন্তা কৰক মনত ৰাখিব মানসিক শান্তি অবিহনে শাৰীৰিক সুস্থতা অসম্ভৱ সংকল্প 4 মানসিক চাপমুক্ত জীৱন বৰ্তমানৰ ব্যস্ততাৰ মাজত মানসিক চাপ বা ষ্ট্ৰেছ বহু ৰোগৰ কাৰণ হৈ পৰে গতিকে মানসিক প্ৰশান্তিৰ বাবে মাজে মাজে ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰক বা নিজৰ প্ৰিয় কামবোৰৰ বাবে সময় উলিয়াওক বা পৰিয়ালৰ সৈতে সময় উদযাপন কৰক সংকল্প 5 স্বাস্থ্য বীমাৰ গুৰুত্ব ভৱিষ্যতৰ যিকোনো জৰুৰীকালীন স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিয়ালক আৰ্থিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ এটা ভাল স্বাস্থ্য বীমা অৰ্থাৎ হেল্থ ইন্সুৰেন্স কৰাই থোৱাটো অতি বুদ্ধিমানৰ কাম সংকল্পবোৰ সফল কৰিবলৈ কিছু জৰুৰী পৰামৰ্শ লক্ষ্যবোৰ স্পষ্ট কৰক মই ফিট হ'ম বুলি কোৱাতকৈ মই দিনে 20 মিনিটকৈ খোজ কাঢ়িম বুলি কোৱাটো অধিক ফলপ্ৰসূ লক্ষ্য সৰু আৰু স্পষ্ট হ'লে মনত বোজা কম হয় এখোজকৈ আগবাঢ়ক সকলোবোৰ অভ্যাস একেদিনাই সলনি কৰিবলৈ চেষ্টা নকৰিব প্ৰথমে এটা অভ্যাস গঢ়ি তোলক তাৰ পাছতহে আনটো অভ্যাসৰ কথা ভাবক অগ্ৰগতিৰ লক্ষ্য এখন কেলেণ্ডাৰত আপুনি নিয়ম পালন কৰা দিনবোৰ চিন দি ৰাখক দিনবোৰ বাঢ়ি যোৱা দেখিলে আপুনি নিজে উৎসাহিত হ'ব মনটো দৃঢ় ৰাখক কেতিয়াবা যদি কোনো এটা দিনত আপোনাৰ নিয়ম ভাঙি যায় বা অলপ বেছি মিঠাই খোৱা হৈ যায় বা কিবা এটা আপুনি নকৰিবলগীয়া কাম হয় তেতিয়া হতাশ নহ'ব এটা দিনৰ ভুলৰ বাবে আপুনি গোটেই বছৰটোৰ সংকল্প এৰি নিদিব পিছদিনাৰ পৰা পুনৰ নতুন উদ্যমেৰে কাম আৰম্ভ কৰক সংগী বাছি লওক পৰিয়াল বা বন্ধু বান্ধৱক আপোনাৰ সংকল্পৰ কথা জনাওক একেলগে নিয়মবোৰ পালন কৰিলে এলেহুৱা ভাৱ মনলৈ নাহে নতুন বছৰটো কেৱল দিনপঞ্জীৰ তাৰিখ সলনি হোৱাই নহয় ই নিজক নতুনকৈ গঢ়াৰ এক সুবৰ্ণ সুযোগ গতিকে ৰেহেমীয়া হ'লেও কাছৰ দৰে থমকি ৰোৱাতকৈ আগবাঢ়ি যাওক এতিয়া জানি লওঁ আহক এই নতুন বছৰটোত কেইবাটাও নিয়ম সলনি হ'ব চৰকাৰৰ সেই নিয়মকেইটা আপোনালোকে জানি লওক জানুৱাৰীৰ পৰা এই 7টা নিয়মৰ পৰিৱৰ্তন হোৱাৰ কথা 2025 বৰ্ষৰ বিদায় মাগিছে আৰু আজিৰ পৰা আৰম্ভ হৈছে নতুন বছৰ 2026 নতুন বছৰৰ আনন্দৰ মাজতে আপুনি জানিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ চৰকাৰী আৰু বিত্তীয় নিয়মৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে এই নিয়মসমূহৰ বিষয়ে অৱগত নহ'লে আপুনি জানুৱাৰী মাহতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে পান আধাৰ সংযোগ যদি আপুনি এতিয়াও আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্ট বন্ধ হ'ব পাৰে বা ফ্ৰিজ হ'ব পাৰে ইয়াৰ ফলত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা বা ডাঙৰ লেনদেন কৰাত বাধা আহি পৰিব পাৰে গতিকে এই কামটো অতি সোনকালে সম্পূৰ্ণ কৰক অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আছে ভাল খবৰ 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগ কাৰ্যকাল শেষ হোৱাৰ পিছত 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কথা ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে
3 সাপ্তাহিক ক্ৰেডিট স্ক'ৰ আপডেট ঋণ লোৱা গ্ৰাহকসকলৰ বাবে এতিয়া নিয়ম অধিক কঠোৰ হ'ব পূৰ্বতে 15 দিনৰ মূৰে মূৰে ক্ৰেডিট স্ক'ৰ আপডেট হৈছিল যদিও এতিয়া প্ৰতি সপ্তাহতে এই আপডেট হ'ব অৰ্থাৎ আপুনি কিস্তি পৰিশোধত পলম কৰিলে অতি সোনকালে আপোনাৰ ক্ৰেডিট স্ক'ৰ কমি যাব পাৰে ইন্ধন আৰু এলপিজিৰ মূল্য প্ৰতি মাহৰ প্ৰথম দিনটোৰ দৰেই 1 জানুৱাৰীত ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ লগতে বিমানৰ ইন্ধনৰ মূল্য পুনৰ নিৰ্ধাৰণ কৰা হ'ব ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ মাহিলী বাজেট আৰু বিমান যাত্ৰাৰ খৰচ হ'ব পাৰে পঞ্চম কৃষকৰ বাবে নতুন আইডি PM কিষাণ আঁচনিৰ সুবিধা ল'বলৈ নতুন আবেদনকাৰীৰ বাবে এতিয়াৰ পৰা ডিজিটেল কৃষক আইডি বাধ্যতামূলক কৰা হৈছে এই আইডিয়ে কৃষকৰ ভূমিৰ ৰেকৰ্ড আৰু বেংক একাউণ্টৰ সবিশেষ সংযোগ কৰি চৰকাৰী সুবিধা পোৱাত স্বচ্ছতা আনিব অৱশ্যে পুৰণি হিতাধিকাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে ষষ্ঠ সৰলীকৃত আয়কৰ ৰিটাৰ্ণ কৰদাতাসকলৰ বাবে নতুন বৰ্ষত আয়কৰ দাখিল কৰা প্ৰক্ৰিয়া অতি সহজ হ'ব নতুন ITR প্ৰপত্ৰত বহুতো তথ্য আগতীয়াকৈ পূৰণ হৈ থাকিব যাৰ ফলত ভুল হোৱাৰ সম্ভাৱনা কমিব সপ্তম ডিজিটেল লেনদেনত অধিক নিৰাপত্তা UPI লেনদেনত হোৱা জালিয়াতি ৰোধ কৰিবলৈ বেংকসমূহে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিশেষকৈ হোৱাটছএপ বা টেলিগ্ৰামৰ দৰে এপৰ জৰিয়তে হ'বলৈ ধৰা লেনদেনৰ ক্ষেত্ৰত সিম পৰীক্ষণ আদি নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ'ব এতিয়া জানিব হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 1 জানুৱাৰী 2026 বৃহস্পতিবাৰ অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব নতুন বছৰক আদৰণি জনোৱাৰ দিনটোত বৰষুণৰ কোনো সম্ভাৱনা নাই যাৰ ফলত বনভোজ বা ফুৰা-চকাৰ বাবে বতৰ অনুকূল হ'ব নতুন বছৰৰ প্ৰথম দিনটোত ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু নিশাৰ ভাগত শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাব পাৰে আৰু সৰ্বনিম্ন তাপমাত্ৰা 10 পৰা 11 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:42 প্ৰিয় দৰ্শক আজিৰ খবৰসমূহ আছিল ইমানেই পুনৰ আপোনাক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাই আজিৰ দিনটোৰ বাতৰি ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ